নাম অনন্যা দাস। রূপকোর জ্যোতিপ্রসাদ আগরওয়ালা ভারতের অসম রাজ্যের বিখ্যাত গীতিকার, নাট্যকার, লেখক ও চলচ্চিত্র নির্মাতা ছিলেন। তিনি অসমীয়া ভাষায় কবিতা, নাটক, প্রবন্ধ, সমালোচনা ও শিশু সাহিত্য রচনা করে অসমীয়া সাহিত্যে যথেষ্ট অবদান রেখেছেন। অসমীয়া সাহিত্যে অবদান থাকার জন্য জ্যোতিপ্রসাদ আগরওয়ালাকে রূপকোঁয়র উপাধি দেওয়া হয়। 1903 সালের 17 জুন তারিখে ডিব্রুগড় তামালবাড়ি চা বাগানে এক সম্মানিত পরিবারে জ্যোতিপ্রসাদ জন্ম হয়েছিল। তার পিতার নাম পরমানন্দ আগরওয়ালা এবং মায়ের নাম হিরণমণি দেবী। জ্যোতিপ্রসাদ পুরুষ রাজস্থান থেকে এসে প্রেক্ষাপটে বসবাস শুরু করেন। তিনি ছোটদের জন্য অনেক কবিতা, গান, নাটক লিখেছেন। অক্ষমণিৰ গান। মা, মই আজি সোণবৰণৰ সপোন দেখিলো, তোৰ আঙুঠিৰ ৰংগাবাসৰ পাখি পিন্ধি উৰা দেখিলো। মা, অ মা, তোৰ যে মা ৰঙা বগা হালধীয়া কেঁচৰ চিয়া বিহা এখন আছিল, তাৰ নিচিনা চৰাই এটাই মোৰ কাষলৈ আহিল। মা, অ মা, মই তোক বলিলে সি কুটুক কুটুক কৰে আৰু গুৰ বুলিলে লৰ মাৰি গৈ ফুৰ ফুৰ কৈ উৰে। বৈছ মা, তাৰ চকু দুটা ঠিক তোৰ আঙুঠিৰ বাখৰ আৰু গোটেই গাতে আক বকা সোণৰ ৰূপৰ আখৰ। রূপকোঁর জ্যোতিপ্রসাদ আগরওয়ালার কবিতা শিল্পীময় তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই। নৱতম সৃষ্টিৰ চলিতা জ্বলাও, জনতাৰ হৃদয়ত মোৰ সোণাবাৰী দেশ। মই পিন্ধো বিশ্ববেশ, নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অন্বেষ। গছে ফাটি দিলে ফুলৰে শৰাই, অ ৰাম ৰাম ফুলৰে শৰাই, কলীয়া ভোমোৰা গুঞ্জৰিয়া আহে, গোন্ধকে ধিয়াই, অ ৰাম ৰাম গোন্ধকে ধিয়াই। ফুলে গোলাপী সখী কেনে হাঁহি দিলে, ৰূপতে ৰাঙে চৰাই, অ ৰাম ৰাম ৰূপতে ৰাঙে চৰাই। গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম ফুলৰে শৰাই, ফুলৰে গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম ফুলৰে শৰাই, ফুলৰে শৰাই, বলিয়া ভোমোৰা গুঞ্জৰিয়া হে, বলিয়া ভোমোৰা। পোহৰ দিয়া আৰু পোহৰ দিয়া, মনৰ আন্ধাৰ আঁতৰ কৰি আলোকলৈ নিয়া। সদায় সজাগ থাকিবলৈ মনত দিয়া বল, আমাৰ হিয়াত জলক তোমাৰ জ্যোতি জলমল। সুন্দৰ তুমি য'তে আছা আমাক মৰম দিবা, সোণপুৰতি বেলিৰ আঁৰত থাকি হাঁহিবা।